হয়, খুবেই আনন্দিত আমি, যেহেতু আমার এই বছর আমার দৈমুখা চাহ বাগিচাৰ প্ৰায় হাই ছেকেণ্ডেৰী মেট্ৰিকৰ 48 গৰাকী ষ্টুডেণ্টে পাছ কৰিছে আৰু তাত বহুতখিনি যিহেতু বাগিচা অঞ্চলত গম পাইছে কম কম পাৰ্চেণ্টেজ লৈ, কিন্তু এইবাৰ প্ৰায় দেখিছোঁ 50 আপ আছে। গতিকে আমি সঁচাকৈ ভাল লাগিছে, আমি আনন্দিত হৈছোঁ। আৰু এইবাবে আমি তাকে সৰু মৰুকৈ থুলমূলকৈ হ'লেও আমি সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ। আৰু ভাল লাগিলে, আমাকো ভাল লাগিলে, দেখিছোঁ বহুতৰ দুখীয়া ঘৰৰ পৰাও বহুতখিনি ল'ৰা ছোৱালী বিনা টিউচন সুযোগ নাপাই কিনিও যাতে ছেকেণ্ড ডিভিজন আহিছে, 50% ওপৰত পাৰ্চেণ্টেজ পাইছে, লাভ কৰিব সক্ষম হৈছে। ইয়াৰ লগে লগে আমি আশা কৰোঁ যাতে আগন্তুক তেওঁলোকে যিসকল মেট্ৰিক দিছে বা তেওঁলোকে এতিয়া হাই ছেকেণ্ডেৰী দিলে তেওঁলোকে গ্ৰেজুৱেশ্যন কৰোঁতে ভাল ৰিজাল্ট কৰিব। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিকত ছেকেণ্ড ডিভিজন বা 50কে ওপৰৰ পাৰ্চেণ্টেজ লৈ তেওঁলোকে গৈ যাতে হাই ছেকেণ্ডেৰী লেভেলত তেওঁলোকে যাতে আৰু ভাল ফলাফল দেখাব পাৰে, তাৰ কাৰণে আমি কামনা কৰিলোঁ। যিহেতু আৰু দেখিব পোৱা গৈছে বহুত দুখীয়া ল'ৰা ছোৱালী আছে, কোনো সুযোগ সুবিধা পোৱা নাই। মুখাটো টিউশ্যন চেণ্টাৰ চলি আছে। তাৰপিছত আমি ভাবিছোঁ যদি অনাগত দিনত আমাৰ যদি কিবা যদি আমি সুবিধা পাওঁ কিবা ক্ষেত্ৰত, যদি আমি নিশ্চয় তেওঁলোকৰ কাৰণে আমি যে হাই ছেকেণ্ডেৰী হওক বা মেট্ৰিকৰ হওক তেওঁলোকৰ কাৰণে টিউশ্যনৰ সুবিধা আৰু যাতে আমি তেওঁলোকৰ লাইনে লাইনে গৈ দিব পৰা এনেকুৱা চিন্তাধাৰা আমি লৈ থৈছোঁ। কিন্তু আমাৰ একমাত্ৰ আমাৰ যিহেতু আৰ্থিক সমস্যা, গতিকে আমি আৰ্থিকৰ কাৰণে ৰখি আছোঁ। আমি বাট চাইছোঁ যাতে এই ক্ষেত্ৰত আমি সঁচাকৈ কোনোবা লগত আমি যদি ভাল এটা সুযোগ পাওঁ তেতিয়া আমি এইবিলাক পূৰ্ণ কৰিম বুলি আশা আছে আমাৰ। নমস্কাৰ, মোৰ নাম মিছ পৰিণীতা তান্তি। মই লাৰ্ণাৰ্ছ হাই স্কুল লাৰ্ণাৰ্ছ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা HSLC এক্সাম দিছিলোঁ আৰু মোৰ পাৰ্চেণ্টেজ আছিলে 53 আৰু ছেকেণ্ড ডিভিজন। কেনেকুৱা লাগিছে আজি তোমাৰ? এনেই ইমান ভাল লগা নাই, কিন্তু মই যেনেকৈ ভাবিছিলোঁ তেনেকুৱা হোৱা নাই, আৰু মোৰ মা দেউতাও যেনেকুৱা ভাবিছিলে তেনেকুৱাও হোৱা নাই। বাট মই ট্ৰাই কৰিম যে মোৰ HS এক্সাম ভাল হওক, আৰু মই বহুত হাৰ্ড ৱৰ্ক কৰিম সেইটো কাৰণে। ক'ত এডমিশ্যন লৈছা এতিয়া? মই ডন বস্কোত। হাই ছেকেণ্ডেৰী ভাল কৰিবানে? অঁ, ভাল কৰিবা। যিহেতু আজি তোমালোকক আমি সামান্য পৰিমাণে সম্বৰ্ধনা এটা দিছোঁ, সেই ক্ষেত্ৰত তোমাক কেনেকুৱা পাইছা?